हेलो गुड मर्निंग मैं डॉक्टर सुनील कर्मी आज एक नतुन भिडिओ लै पे आपनलोकर आगत आइছোঁ। बर्तमान मैं आज दयांग स्टेट मिस्टर प्रकाश नायकर घरत आहि उपस्थित होइছোঁ। जेहेतु तेवर माक एटा जटिल रोगत साफार करि आছিলে बहुत दिনৰ পৰা प्रेसार स्ट्रोक হৈ পেলাই मैं যেতিয়া লগ পাইছিল তেওঁ মানে সম্পূर्ण कमा स्टेजत आছিলে আৰু ट्रिटमेंट करार पाছত केनेका ভাল হয় আজি आमार आगत তেওঁ বহি আছে। तार विषय केने कि माने फलाफलटो पाले प्रकाशर पाय তেওঁৰ लरा प्रकाशर पाय आपनालोक अलप শুনকচোন বাৰু কথাখিনি। सर्वप्रथमे मैं नमस्कार जनाइছোঁ। मोर मा जुआ जानुवारी 13 तारिखे घरत प्रेसार स्ट्रोक हल। प्रेसार स्ट्रोक होवार पिছত आमी आमार काखत थका आमार बागाনৰ जितु मेडिकल आमी तात ललो माक तार পৰা লৈ आमार जितु कम्पाउंडरे कले जे নহয় इटु यार ठीक নহব या তুমি গোলাঘাট লৈ যা লগে লগে। आमार माक आमार मामा और मैं माक কৰি গোলাঘাট লৈ গলো। লৈ যোৱাৰ পিছত গোলাঘাটত যেতিয়া মানে অক্সিজেন লগাইছে দেখিছে ডক্টৰ যে অক্সিজেন লেভেলটো কমি আহিছে, উশাহ নিশাহ ল'ব পৰা নাই। ডক্টৰে ক'লে যে নহয় এইটো ইয়াত নহ'ব, তোমালোকে লগে লগে যোৰহাট লৈ যোৱা। তো ঠিক আমি সেই ডক্টৰৰ মতে লগে লগে আমি যোৰহাট লৈ গ'লোঁ। লৈ যোৱাত মানে এই অক্সিজেন থকা গাড়ীতে আমি লৈ গৈছোঁ। অক্সিজেন দি লৈছে, লৈ মেলি মানুহটো লাহে লাহে মানে বেছিকৈ হ'ব ধৰিছে গাড়ীত। তেনেকুৱা লৈ আমি যোৰহাট পালোঁ। পোৱাৰ পিছত তাৰ ডক্টৰে যেতিয়া দেখিছে মানুহজন অক্সিজেনটো আকৌ কমিহে গৈছে বেছিকৈ, মানে কমি যোৱাৰ পিছত লগে 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 মানে ট্ৰিটমেণ্ট দিলে। ট্ৰিটমেণ্ট কৰাৰ পিছত তাৰপিছত এজন ডক্টৰে আহি এটা ফৰ্ম লৈ আহিলে। ফৰ্ম এটা আনি মানে আমি যে লেটকৈ যে লৈছোঁ মোৰ মাক মানে চিৰিয়াছ কণ্ডিশ্যনত, সেই ফৰ্মখন মানে মানুহটো বাচিব নাবাচিব বুলি এটা মানে চাইন কৰিলে। মানে আমাক চাইন এটা ল'লে। চাইনটো লৈ ক'লে যে তোমালোকে বহুত দেৰিকৈ আনিছা, এইটো মানে যদি কিবা এটা হয় মানে আমাৰ ৰিস্ক নাথাকিব বুলি ক'লে। তো ঠিক তেনেকুৱা আমি আৰু মালিকৰ ওপৰত ভৰসা কৰি ট্ৰিটমেণ্টটো কৰালোঁ। কৰাই মেলি লগে লগে আইচিউত ভৰালে। আইচিউতো মানে তেনেকুৱা ট্ৰিটমেণ্ট চলি থাকিলে খুব 11 দিন গুচি গ'ল ট্ৰিটমেণ্টত। কিন্তু মোৰ মাৰ মানে চকু নোখ খোল খালে, ভৰি হাতো লৰচৰ নহ'ল। পিছত ডক্টৰে ৰিজাল্ট দিলে যে মানুহজন মানে কোমাত গুচি গ'ল। আৰু সেই 11 দিনৰ ভিতৰত মোৰ মাৰ কি হ'ল বেড শ্বটটো বাঢ়ি গ'ল। মানে তে ডক্টৰক মই কনচাল্ট কৰি সুধি চালোঁ যে ছাৰ যদি ইয়াত ঠিক নহয় মোৰ মা, হয়তো আপুনি ডিব্ৰুগড়লৈ গুৱাহাটীলৈও মানে ৰেফাৰ কৰি দিয়ক। তেতিয়া মোক ছাৰে বুজাই কৈছিলে যে এইটো পেচেণ্ট মানে তাত লৈও লাভ নাই, কাৰণ ইয়াৰ বেড শ্বটটো খুব বাঢ়ি গ'ল আৰু মানুহটো অলৰেডি কমাত আছে, মানুহটো ৰিকভাৰী হোৱা নাই। এইটো কাৰণে এতিয়া ইয়াৰ আশা নাই মানে বাচাৰ, তোমালোকে এইটো ঘৰ লৈ যোৱাই বেষ্ট। সেই তেনেকুৱা আৰু আমিও মানে দুখীয়া শ্ৰেণীৰ বাগানৰ মানুহ, তো তেনেকুৱা আমাৰ টকা পইচাও খুব অসুবিধা। সেই চিন্তা কৰি আমি ভগৱানক মানে জনাই আমি মাক মানে ঘৰলৈ লৈ আহিলোঁ। ঘৰত আনি হৈ তেনেকুৱা লগালগ মানে ট্ৰিটমেণ্ট আমি কৰিবলৈ চেষ্টা কৰিছোঁ। কাক ধৰিলে ভাল হ'ব, কি কৰিলে ভাল হ'ব, মোৰ যিমান চা চিনাকি চবক জনাইছোঁ যে মোৰ মা লাষ্ট পৰ্যায়ত আৰু ডক্টৰক ঘূৰাই পঠালে। ঠিক তেনেকুৱা আমাৰ গৰঙ্গাৰ দিগেন তাঁতী দাক মই লগ পালোঁ। দিগেন তাঁতী দাক কথাটো মই জনালোঁ। তো আমাৰ দিগেন তাঁতী দাই মোক মক্ৰমৰ চিদাম দাৰ নাম্বাৰটো দিলে, বোলে তুমি তাৰ লগত যোগাযোগ কৰিবা, তেওঁৰ হাতত এজন ডক্টৰ আছে বুলি ক'লে। তাৰপিছত মই চিদাম দাৰ লগত যোগাযোগ কৰাত চিদাম দায়ে ক'লে যে নহয় আমাৰ গোলাঘাটৰ কৰ্মী দা, তেওঁ ডক্টৰ, তেওঁ ভাল আৰু আমাৰ লগত ভাল চিনাকি, তেওঁ বোলে তোমাক কিছুমান পৰামৰ্শ দিব পাৰিব। তো ঠিক তেনেকুৱা মই আমাৰ কৰ্মী দাৰ লগত কথা বতৰা পাতিলোঁ। কৰ্মী দাও আমাক আহিখিনি বহুতখিনি কথাও ক'লে যে বেড শ্বটটো কেনেকুৱা ভাল কৰিব লাগে, আৰু কিছুমান আমাক দৰৱো দিলে। সেই দৰৱখিনি খোৱাৰ পিছত লাহে লাহে মোৰ মা সেই কোমাত থকা পেচেণ্টটো 3-4 মাহৰ পিছত লাহে লাহে ৰিকভাৰী হ'ব ধৰিলে। ৰিকভাৰী হোৱাৰ পিছত লাহে লাহে মানে যেতিয়া চকু খোল খালে, যেতিয়া মুখটো অলপ মেলিছে, তেতিয়া আমি কি কৰিলোঁ আৰু সেই ট্ৰিটমেণ্ট চলালোঁ মানে ছাৰৰ মতে। তেনেকুৱা ট্ৰিটমেণ্ট চলাওঁতে আজি মোৰ মা অলপ সুস্থত আহিলে। এতিয়া মোৰ মা খোজকাঢ়িছে, কথা বতৰা পাতিছে, সেইকাৰণে খুব ভাল লাগিছে। মই আমাৰ সুনীল দাক অশেষ ধন্যবাদ জনাইছোঁ যে তেখেতৰ মাধ্যমেদি যে আজি মোৰ মা সুস্থ, আৰু মই ভগৱানকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সেইটো মুহূৰ্তত মোক সেইটো জ্ঞান দিলে, সেইটো বুদ্ধি দিলে যে মই তেনেকুৱা যোগাযোগ কৰিব পাৰিলোঁ দাদাহঁতৰ লগত। ইমানে কৈ এই চমু বক্তব্যটো ইয়াতে সামৰিছোঁ। থেংক ইউ প্ৰকাশ। আজি শুনিলে নহয় আপোনালোক, ইমান জটিল ৰোগৰ পৰা কমা ষ্টেজৰ পৰা তেওঁ ৰিকভাৰী কৰাটো ইমান সহজ নহয়। আমাৰ মতেতো ধৰি লওক চবেই আশা এৰিয়ে দিয়ে। সেইটো সময়ত একমাত্ৰ ভগৱানৰ ওপৰত ভৰসা কৰি মই যিখিনি পাৰোঁ মই সেইখিনি দিছিলোঁ, দি পেলাই তেওঁ ৰিকভাৰী আজি আপোনালোকৰ আগত তেওঁ সম্পূৰ্ণ সুস্থ ঘূৰা পকা কৰি আছে। আৰু মই এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য, ইয়াত কোনো স্বাৰ্থ নাই,
ইয়াৰ থ্ৰুদি মই এটাই মেছেজ দিব বিচাৰিছোঁ, এনেকুৱা বহুত ৰোগী ক'ৰবাত নহয় ক'ৰবাত আছে যিটো চিকিৎসা কৰিও ভাল ফলাফল পোৱা নাই। তো এই বিষয়ে ধৰি লওক যোগাযোগ কৰিলে মই কিবা নহয় কিবা উপায়ে আপোনালোকক সহায় কৰিব পাৰিম বুলি, তাকে মই এই বাৰ্তাটো জনাই পেলাই মই ইয়াতে সামৰিছোঁ। ধন্যবাদ। খৰা কিবা কৰিব নমস্কাৰ দি দে চবখন এইটো দি দিম। মই আগতকৈ বহুত ভাল হৈছে বুলি কওঁ। মই কৈছোঁ সেই দেই কোৱা মই আগতকৈ ভাল পালোঁ, মই ভাল পালোঁ। হৈ যাব হৈ যাব।